হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই খুব সগৌৰৱে 2টা বছৰ এই অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ। এই বছৰ আমাৰ 3য় বৰ্ষ। অহা 5, 6 আৰু 7 জানুৱাৰী তাৰিখৰ পৰা হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই ভাওনা সমাৰোহ কাৰ্যসূচীত আমি বৃহত্তৰ হাৰমতিবাসীৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসতিস্থলী হাৰমতিত সকলো ৰাইজৰ আমি সৎ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ। অহা 5 জানুৱাৰী তাৰিখে আমি যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা দক্ষ যজ্ঞ ভাওনাভাগ ইয়াত মঞ্চস্থ কৰিব আৰু 6 তাৰিখৰ দিনাখন সুদূৰ গোলাঘাটৰ পৰা চতুৰ্থী সংগ্ৰাম শিল্পীৰ দ্বাৰা মঞ্চস্থ কৰিব লগা কুলাচলৰ মুক্তিলাভ নাটকখন মঞ্চস্থ হ'ব আৰু অৰ্থাৎ শেষৰ দিনাখন শেষৰ কাৰ্যসূচী 7 জানুৱাৰী তাৰিখে আমাৰ হাৰমতি অঞ্চলৰে হাৰমতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা শ্ৰীৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগ মঞ্চস্থ হ'ব। গতিকে 3টি দিনতে আমি হাৰমতিবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আৰু তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ বৰ্তমান সময়ত যুৱ উশৃংখলতাই যি সমাজৰ পৰিৱেশ বিনষ্ট কৰিছে তাৰ বিপৰীতে আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই আধ্যাত্মিক চিন্তা চেতনাৰে যাতে উঠি অহা নৱপ্ৰজন্মই আকৰ্ষিত হ'ব পাৰে তাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক আমি উঠি অহা নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত যাতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ভাওনা সংস্কৃতিয়ে প্ৰতিষ্ঠা লাভ কৰে তাৰ বাবে আমি ছাত্ৰ সন্থাই আগবাঢ়ি আহিছোঁ। এই ক্ষেত্ৰত সমগ্ৰ লখিমপুৰবাসীৰ ৰাইজৰ তথা সমগ্ৰ অসমবাসীৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আশা ৰাখিছোঁ যি চিন্তা আৰু চেতনা আগত লৈ আমি এই ভাওনা সংস্কৃতি তথা ভাওনা সমাৰোহ উদযাপন কৰিছোঁ এই ক্ষেত্ৰত যাতে ৰাইজৰ আমি সঁহাৰি পাওঁ তাৰ বাবে মই পুনৰবাৰ সকলোলৈকে আজি পবিত্ৰ লাইখুটা স্থাপনৰ পৰা কৰজোৰে মিনতি কৰিছোঁ। ধন্যবাদ।